হাই এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। আজি মই ছুগাৰ পেচেণ্টৰ ওপৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। যিবিলাক ছুগাৰ ৰোগী হয় তেখেতসকলে ঘৰত কেনেকৈ এক্সাৰচাইজ কৰিব পাৰে। বহুত ডক্টৰে তেখেতসকলক কিছুমান এডভাইচ কৰে যে চিম্পল ভাষাত কৈ দিয়ে যে আপোনালোকে মৰ্ণিং ৱাক ষ্টাৰ্ট কৰি দিয়ক, মৰ্ণিং ৱাকটো ষ্টাৰ্ট কৰি দিয়ক, লগতে ডায়েটটো মেইনটেইন কৰিব, আপোনালোকে ছুগাৰটো নৰ্মেল হৈ যাব। অকল কাৰ্ডিঅ' কৰিলে আপোনালোকে কেতিয়াও ছুগাৰৰ পৰা ৰিলিফ নাপায়। মেইন বস্তু হ'ল কি, ছুগাৰত মানুহৰ মাচল লছ হয়। চবচে জলদি মানুহৰ মাচল লছ হয় কিহত? থাইজ মাচলত। আপোনালোকে গম পাব, যিকোনো ছুগাৰ থকা মানুহৰ আপুনি কাফ চাব বা হেমষ্ট্ৰিং চাব বা কোৱাড্ৰিচেপ চাব, কেতিয়াও বহুত ধুনীয়া আপুনি শ্বেপ নাপায়। তেখেতসকলৰ কি হয়, অট'মেটিক বস্তুটো খিনাই 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 গৈ থাকে। তো আমি মাচল গেইনিং কেনেকৈ কৰিম? আপোনালোকে এইটো ভিডিঅ'ৰ দ্বাৰাদি এটা বস্তু বুজি পাব যে আমি মাচল গেইন কেনেকৈ কৰিব পাৰিম। তো মই কেইটামান টেকনিক আপোনালোকক দি দিছোঁ। আপোনালোকে এই টেবলেটছ খোৱাৰ নামত ছুগাৰৰ টেবলেটছ খোৱাৰ নামত আপোনালোকে কিমান পইচা বৰবাদ কৰিছে এতিয়ালৈকে। এইটো দিয়েতো সদায় খাব লাগে টেবলেটছটো, কালিও খাব লাগিব, মৰ্ণিঙো খাব লাগিব, সদায় খাব লাগিব। তো ডায়েটটো আপোনালোকে সদায় কৰিব লাগিব। ডায়েট এইটো হেভি ডায়েট একো নহয়, আমি জাষ্ট ভাল বস্তু খাব লাগে। ছুগাৰ থকা মানুহখিনি সদায় হেল্ডি বস্তু খাব লাগে। আৰু যিটো মানুহে অৰিজিনেলি খাব লাগে, আমি বিৰিয়ানী বা সমোচা বা জিলাপি এইটো খাব লগা বস্তুৱেই নহয়। গতিকে টেনশ্যন ল'বলৈ কোনো কথাই নাই। চিকেন, ফিছ, এগ এনেকুৱা টাইপ বস্তু খাব লাগে। এটা 1 নম্বৰ প্লাছ পইণ্ট আপোনালোকৰ। নেক্সট, আপোনালোকে ৱেইট ট্ৰেইনিং কেনেকৈ কৰিব মই এইটো আপোনালোক বুজাই দিছোঁ। তো আপোনালোকে কি কৰিব লাগিব, ইমান পইচা লাইফত বৰবাদ কৰিছে, ইমান মেডিচিনৰ নামত খৰচা কৰিছে, আপোনালোকে 5 কিলো ওজনৰ দুটা ডাম্বেল কিনি ল'ব। দুটা ডাম্বেলছ 5 কিলো ওজনৰ দুটা ডাম্বেলছ কিনি ল'ব। নেক্সট, সেই 5 কিলো ডাম্বেলছ দুটা দি আপুনি কেনেকৈ এক্সাৰচাইজ কৰিব মই পুৰা আপোনালোকক দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' নিজে চাব, লগতে ভিডিঅ'টো ফ'ল' কৰিব, আৰু লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে গোটেইখিনি ছুগাৰ পেচেণ্টে মোক ফ'ল' কৰিব পাৰে। মই মৰ্ণিং 5:30 ক্লাছ এটা কৰাই আছোঁ ছুগাৰ পেচেণ্টৰ ওপৰত। আপোনালোকে ইচ্ছা কৰিলে মোৰ লগত 5টা বজাত, 5:30 বজাত উইকত মই 3 ডেজ ট্ৰেইনিং কৰাওঁ। আপোনালোকে মোৰ লগত কৰিব পাৰে। আৰু যদি আপোনালোকে মোৰ লগত ট্ৰেইনিং নকৰেও, তথাপিতো আপোনালোকে এনেকৈ এডভাইচখিনি ফ'ল' কৰিব। একদম মই আপোনালোক চিম্পলকৈ দেখাই দিছোঁ। এনেকৈ দুটা 5 কিলো ডাম্বেল আপোনালোকে কিনি ল'ব। 5 কিলো ডাম্বেল। ফাৰ্ষ্ট ৱৰ্কআউট হ'ল আপোনালোকে এনেকৈ ডাম্বেলটো হোল্ড কৰিব। এনেকৈ বাইচেপত বেক ষ্ট্ৰেট চেষ্ট আপ ৰাখিব। এনেকৈ আপোনালোকে হোল্ড কৰিব 1 মিনিট, 2 মিনিট, 3 মিনিট, যিমান পাৰে। এইটো মাচলক বাইচেপৰ কাৰণে কৰিছিলোঁ, বাইচেপ মাচলটো টাৰ্গেট কৰিব। যিমান পাৰে বাইচেপটো জ্বলিব দিব আপুনি পুৰা। এনেকৈ 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 20 বাৰ কৰিব, 20 বাৰ 20 বাৰ 3টা কৰিব পাৰে। লাষ্ট হোল্ড কৰিব। এদিন আপুনি পুৰা বাইচেপ মাচলটো জ্বলাই দিয়ক। 20টা 20টাকৈ 3টা ছেট, 20টা 20টাকৈ 4টা ছেট, 20টা 20টাকৈ 5টা ছেট। নেক্সট, এইটো হোৱাৰ পিছত আপুনি এইটো হেমাৰ ডাম্বেলটো এনেকৈ ল'ব। নেক্সট ষ্ট্ৰেট ডাউন, এনেকৈ উঠাব, ইয়াত হোল্ড কৰি দিব 20 ছেকেণ্ড, 30 ছেকেণ্ড, 1 মিনিট, যিমান পাৰে। নেক্সট, আপুনি এইটো 20-20কৈ 3 ছেট বা 4 ছেট কৰিব পাৰে। এইটো দুটা এক্সাৰচাইজ। নেক্সট, আপুনি কৰিব পাৰে ডাম্বেলটো এনেকৈ চিধা ল'ব পাৰে, ক্ল'জ গ্ৰিপ, এনেকৈ টাচ কৰিব পাৰে। নেক্সট, এনেকৈ আপুনি 30-30 3টা, 30-30 বা 20টা 20টা 3টা। আপুনি কালি 5 কিলো ওজনটো আপোনাৰ লাইট হৈ গ'ল। নেক্সট, আপুনি আকৌ 7.5 দুটা ডাম্বেল কিনি ল'লে। এইবিলাকৰ নামত পইচা খৰচা কৰিব, আপোনাৰ একো নাযায়। মাত্ৰ আপুনি মেডিচিনতকৈ বেছি গুৰুত্ব দিয়ক এক্সাৰচাইজ। এক্সাৰচাইজ চবচে বেষ্ট, এক্সাৰচাইজ চবচে ইম্পৰ্টেণ্ট। আৰু চবচে বেছি গুৰুত্ব দিব আপুনি এই ডাম্বেল জোতা লৈ আপুনি লেগৰ কাৰণেও কৰিব পাৰিব। ডাম্বেল লৈ আপুনি নৰ্মেল স্কোৱাট মাৰিব পাৰিব, এনেকৈ ডাম্বেল লৈ স্কোৱাট মাৰিব পাৰিব। এনেকৈ গ্লুটছৰ কাৰণে বা ইনাৰ থাইজৰ কাৰণে আপুনি এনেকৈ টাইপ স্কোৱাট কৰিব পাৰিব, চমু স্কোৱাট এনেকৈ টাইপ। নেক্সট, আপুনি ডাম্বেল দুটা এনেকৈ লৈ আপুনি কাফ কৰিব পাৰিব 20-23 ছেট। এটা ভিডিঅ'ৰ দ্বাৰাদি মই আপোনালোকক গোটেইখিনি বুজাব নোৱাৰোঁ, তথাপিতো যিখিনি পাৰোঁ সেইখিনি মই আপোনালোকক দেখাই দিছোঁ। জাষ্ট বাইচেপ, তাৰপিছত আপোনাৰ শোল্ডাৰৰ এক্সাৰচাইজ আছে, ট্ৰাইচেপৰ এক্সাৰচাইজ আছে, বেকৰ এক্সাৰচাইজ আছে, চব মই আপোনালোকক দি থাকিম। মাত্ৰ মোক ফ'ল' কৰিব। আৰু মোৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিম, বা আপোনালোকে খুজিলে মই কমেণ্টতো দি দিম। কমেণ্টতো আপোনালোকক মোৰ নাম্বাৰটো দি দিম। মাত্ৰ আপোনালোকে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব। আৰু কিবা জানিব লগা থাকিলে মোক সুধিব, আপোনালোকে কেনেকৈ মাচল গেইন কৰিব, কাফ মাচল কেনেকৈ ডাঙৰ কৰিব, ফ'ৰ আৰ্মছ কেনেকৈ ডাঙৰ কৰিব, বেক কেনেকৈ ডাঙৰ কৰিব, বাইচেপ কেনেকৈ ডাঙৰ কৰিব, সুধিব। মই সদায় আপোনালোকক শিকাবৰ কাৰণে মই ৰখি আছোঁ। আপোনালোকে কওক বাছ। থেংক ইউ।